তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2014 2017 আৰু 2023 চনত আহিছিল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ইম্পৰ্টেন্ট ভিডিঅলৈ আমি আলোচনা কৰি আছিলো এইচএছ সেকেন্ড ইয়াৰ জিওগ্ৰাফিৰ কমন কোৱেশ্চন এনসাৰ 2025 হয় 2025 ৰ ফাইনেল এক্সামৰ কাৰণে ভূগোলৰ কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰি আছিলো সিলেবাসটোৰ মতে হয় অলৰেডি আমি সিলেবাসৰ ইউনিট 1 আৰু ইউনিট 2 আমি কমপ্লিট কৰিলো যদি তোমালোকে ভিডিও কিটা চোৱা নাই তেনহলে ডেসক্ৰিপচনত ভিডিওবোৰৰ লিংক থাকিব তোমালোকে ভিডিও কিটা চাব পাৰা আজি আমি আলোচনা কৰিম ইউনিট 3 হয় হিউম্যান এক্টিভিটিজ এটো ইংৰাজী মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে এই ইউনিট যোনটো 3 আছে হিউম্যান এক্টিভিটিজ ইয়াৰ অন্তৰ্গত তিনিটা চেপ্টাৰ আছে সোৱা চেপ্টাৰ নম্বৰ 5 চেপ্টাৰ নম্বৰ 6 আৰু চেপ্টাৰ নম্বৰ 7 হয় আমি প্ৰতিটো ভিডিওতে এটা চেপ্টাৰৰ কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম আজি আমি আলোচনা কৰিম চেপ্টাৰ নম্বৰ 5 যোনটো প্ৰাথমিক খণ্ডৰ জীৱিকা আছে এই চেপ্টাৰটোৰ কমন কোৱেশ্চন এনসাৰ যিসমূহ 2025 ত অহাৰ সম্ভাৱনা আছে ওকে প্ৰথমতে আমি চাইলো তোমালোকৰ সিলেবাসটো যোনটো আসাম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলে পাবলিশ কৰিছে এই সিলেবাসটোৰ মতে যোনটো ইউনিট 3 আছে হিউম্যান এক্টিভিটিজ ইয়াৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব হয় ইয়াৰ পৰা 8 নম্বৰ আহিব তো অসমীয়া মিডিয়ামৰ কাৰণে সেম ইউনিট 3 হিউম্যান এক্টিভিটিজ তিনিটা চেপ্টাৰ আছে এই তিনিটা চেপ্টাৰৰ পৰা তোমালোকৰ 8 নম্বৰ আহিব বুজি পালা যদি আমি যোৱা বছৰৰ কোৱেশ্চন প্যাটাৰ্নটো চাও যোৱা বছৰনো কিমান নম্বৰৰ প্ৰশ্ন আহিছিল যদি আমি চাও এমসিকিউ আহিছিল আমাৰ আৰু 1 নম্বৰীয়া কোৱেশ্চন আহিছিল 2 নম্বৰীয়া কোৱেশ্চন আহিছিল 10টা কৰিব আহিছিল 3 নম্বৰীয়া কোৱেশ্চন 9টা কৰিব আহিছিল আৰু 5 নম্বৰীয়া কোৱেশ্চন 3টা কৰিব আহিছিল তো সম্ভাৱনা এইটো ওলাই আছে যে এই তিনিটা চেপ্টাৰৰ পৰা কোনটো চেপ্টাৰৰ পৰা 5 নম্বৰ আহি যায় ঠিক নাই কোনটো চেপ্টাৰৰ পৰা 3 নম্বৰ আহি যায় ঠিক নাই হয় কিন্তু যেটো 5 নম্বৰ চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা কিন্তু সবতকে বেছি কোৱেশ্চন আহিছে আগৰ বছৰত যিমানবোৰ বছৰ আছে প্ৰতিটো বছৰতে সবতকে বেছি তোমালোকৰ কোৱেশ্চন আহে বাকি দুটাৰ খলনি বুজি পালা তো আজি আমি চেপ্টাৰ নম্বৰ 5 প্ৰাথমিক খণ্ডৰ জীৱিকাৰ যিমানবোৰ কমন কোৱেশ্চন এনসাৰ আছে প্ৰথমে আমি এমসিকিউ বোৰ আলোচনা কৰিম তাৰ পিছত 1 নম্বৰীয়া তাৰ পিছত 2 নম্বৰীয়া তাৰ পিছত 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া কমন কোৱেশ্চন এনসাৰ বোৰ আলোচনা কৰিম তো আৰম্ভ কৰো প্ৰথমতে সোৱা কমন এমসিকিউ ফৰ 2025 ফাইনেল হয় প্ৰশ্ন নম্বৰ 1 টো সোৱা তলৰ কোনখন ৰাষ্ট্ৰই সমবায় পদ্ধতিৰ কৃষি ব্যৱস্থাত আটাইতকৈ বেছি সুফল লাভ কৰিছে এই প্ৰশ্নটো 2015 চনত আহিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 ডেনমাৰ্ক হয় অপচন গিটা তোমালোকে নিজে চাই লবা মই অপচন গিটা আৰু পঢ়ি দিয়া নাই হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ডেনমাৰ্ক হয় কোনখন দেশে সমবায় যি কৃষি পদ্ধতি আছে তাত সকলোতকৈ বেছি সুফল লাভ কৰিছে সেইটো হ'ল ডেনমাৰ্ক নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চন টু সোৱা 2 নম্বৰ কোৱেশ্চন টু ফুলৰ উৎপাদনক কোৱা হয় দেশ এই কোৱেশ্চনটো 2023 চনত আহি গৈছে ফুলৰ উৎপাদনক কি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্লোৰিকালচাৰ বুলি কোৱা হয় হয় অপচন গিটা তোমালোকে চাই লব পাৰা নেক্সট কোৱেশ্চন টু সোৱা 3 নম্বৰ কোৱেশ্চনটো তাৰ আগতে তোমালোকে কোৰ পৰানো ভিডিওসমূহ চাই আছা তোমালোকৰ ডিস্ট্ৰিক্টৰ নাম তোমালোকে এবাৰ কমেন্ট কৰি জনাব পাৰা ওকে 3 নম্বৰ কোৱেশ্চনটো সোৱা তলৰ কোনবিধ কৃষি অস্থায়ী কৃষিৰ অন্য নাম এই কোৱেশ্চনটো 2014 চনত আহিছিল হয় কোনবিধ কৃষি অস্থায়ী কৃষি হয় স্থায়ী কৃষি নহয় মানে স্থান খলাই যোনটো কৃষি কৰা হয় হেতুক অস্থায়ী কৃষি হয় নিৰ্দিষ্ট স্থান নাথাকে তো কোনটো কৃষি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আত্মনিৰ্ভৰশীল কৃষি হয় আত্মনিৰ্ভৰশীল কৃষি সমূহ হ'ল অস্থায়ী কৃষি বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু 4 নম্বৰটো সোৱা তলৰ কোনবিধ কৃষি এক শস্যৰ নহয় এই কোৱেশ্চনটো 2018 চনত আহিছিল এক শস্যৰ নহয় মানে এটা শস্য উৎপাদন কৰা নহয় হয় এই কৃষি ব্যৱস্থাটোত বহুত কেইটা শস্য উৎপাদন কৰা হয় লগতে পশুপালনো কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিশ্ৰ কৃষি হয় মিশ্ৰ কৃষিত আমি দুটাতকে বেছি আমি শস্য উৎপাদন কৰো আৰু লগতে আমি পশুপালনো কৰো হয় মাছ পালন কৰিব পাৰো বা ছাগলী পালন কৰিব পাৰো বুজি পাইছা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিশ্ৰ কৃষি ওকে নেক্সট কোৱেশ্চন লাগবাহু আমি 5 নম্বৰ কোৱেশ্চনটো সোৱা তলৰ কোনটো কৃষি পদ্ধতি উত্তৰ পূব ভাৰতৰ পাৰ্বত্য অঞ্চলত পৰিচালিত হয় এই কোৱেশ্চনটো 2022 চনত আহিছিল হয় আমাৰ যি ভাৰতৰ উত্তৰ পূব অঞ্চল আছে উত্তৰ পূৰ্বাঞ্চলত আছে এই উত্তৰ পূৰ্বাঞ্চলত যিটো প্ৰচলিত কৃষি ব্যৱস্থা এই কৃষি ব্যৱস্থাটোৰ নাম কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অস্থায়ী কৃষি হয় অস্থায়ী কৃষি কোনটো জুম খেতি হয় নে 2 বছৰ যদি এটা ঠাইত কৰে 3 নম্বৰ বছৰটোত সেই ঠাইত খেতিটো কৰিব নোৱাৰে বেলেগ এটা ঠাইলৈ স্থানান্তৰ কৰা হয় বুজি পাইছা তো স্থানান্তৰিত কৃষি বা অস্থায়ী কৃষি বুলিও কোৱা হয় ওকে
আমি নেক্সট কুৱেশ্যন লাগব 6 নম্বৰ কুৱেশ্যনটো চোৱা উদ্যান কৃষি সাধাৰণতে নগৰ চহৰৰ পৰা কিমান কিলোমিটাৰ দূৰত্বৰ সীমাবদ্ধ থাকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20 ৰ পৰা 200 কিলোমিটাৰ হয় উদ্যান কৃষি কি নেক্সট তোমালোকৰ কুৱেশ্যনো আছে তোমালোকে কুৱেশ্যনবোৰত উদ্যান কৃষিনো কি আৰু কিয় নগৰসমূহৰ পৰা দূৰত অলপ ওচৰতে গঢ়লৈ উঠে তাৰ কুৱেশ্যন আছে তোমালোকে ধুনীয়াকৈ বুজি পাবা ওকে তো উদ্যান কৃষি সাধাৰণতে নগৰ চহৰৰ পৰা কিমান কিলোমিটাৰ দূৰত্বত সীমাবদ্ধ থাকে 20 ৰ পৰা 200 কিলোমিটাৰ বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটো উত্তৰ পূব ভাৰতৰ স্থানান্তৰিত কৃষিক কি বুলি জনা যায় হয় মই কৈছিলোৱে উত্তৰ পূব ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ যি স্থানান্তৰিত কৃষিটো আছে এই কৃষিটোক কি বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঝুম খেতি হয় আমি সকলোৱে জানো ঝুম খেতি বুজি পালা তো আমাৰ কমন এমসিকিউবোৰ এখিনিতে সমাপ্ত হল 7 নম্বৰ নেক্সট আমি এতিয়া 1 নম্বৰীয়া 2 নম্বৰীয়া আৰু 3 আৰু 5 নম্বৰীয়া কমন কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম তাৰ লগতে যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশন তোমালোকে অতি সহজতে পাব পৰা আৰু তোমালোকক জনাবলৈ মই সুখী হৈছো যে ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 ভূগোলৰ কমপ্লিট সলিউশনখিনি এই চেনেলটোৰ অলৰেডি মই গোটেই ভিডিঅ' আপলোড কৰিলো তোমালোকে সকলোবোৰ চাব পাৰা ডেসক্ৰিপচনত নাইবা চেনেলটো ভিজিট কৰি প্লেলিষ্টবোৰ তোমালোকে চাব পাৰা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰৰ যিমানবোৰ কুৱেশ্যন পেপাৰ প্ৰশ্ন কাকত আছিল সকলোবোৰৰ উত্তৰসমূহ মই আলোচনা কৰিছো অলৰেডি ভিডিঅ' বনাইছো তোমালোকে চাব পাৰা বা ডেসক্ৰিপচনতো তোমালোকে লিংকবোৰ পাই যাবা গোটেইবোৰ তোমালোকে চাব পাৰা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কুৱেশ্যন এনসাৰ আহিছিল সকলো ভিডিঅ'বোৰ বনাইছো আৰু তোমালোকে যদি বিচৰা যে পিডিএফও ডাউনলোড কৰিব পাৰিম নেকি হয় তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা এভেইলেবল আছে মোৰ টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা আৰু মই প্ৰতিটো ভিডিঅ' আপলোড দিয়াৰ পিছতে তাত মই পিডিএফটো আপলোড দি দিওঁ ওকে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নেক্সট কুৱেশ্যনবোৰলৈ আগবাঢ়ো নেক্সট চোৱা 1 and 2 মাৰ্ক কমন কুৱেশ্যনছ 2025 ফাইনেল হয় এতিয়া আমি এই 5 নম্বৰ চেপ্টাৰটোৰ 1 আৰু 2 নম্বৰীয়া কমন কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম প্ৰথম 1 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰাথমিক বৃত্তি কোনবোৰ 2019 চনত এই কুৱেশ্যনটো আহিছিল প্ৰাথমিক বৃত্তি কোনবোৰ হয় ইয়াৰ উত্তৰটো চোৱা প্ৰাকৃতিক পৰিবেশত নিহিত সম্ভাৱনাসমূহক আধাৰ ৰূপে লৈ তেনেবোৰ আধাৰৰ পৰা সম্পদ আহৰণত জড়িত ব্যক্তিসমূহক প্ৰাথমিক বৃত্তিসমূহক প্ৰাথমিক বৃত্তি বোলা হয় হয় মানে যিবোৰ আমি কাম কৰো ডাইৰেক্ট আমি কৰ পৰা প্ৰকৃতিৰ পৰা যিসমূহ সম্পদ আমি আহৰণ কৰো সেইসমূহ বৃত্তি সেইসমূহ কামক কি বুলি কোৱা হ'ব প্ৰাথমিক বৃত্তি বা প্ৰাথমিক খণ্ডৰ কাম বুলি কোৱা হ'ব বুজি পাইছা যেনে চোৱা যেনে কি শিকাৰ আৰু সংগ্ৰহ হয় আমি শিকাৰ কৰপে কৰো আমি হাবিৰ পৰা বা বনৰ পৰা আমি শিকাৰ কৰিব পাৰো হয়নে তো হেবোৰ কি হ'ব প্ৰাথমিক বৃত্তি হ'ব কাৰণ ডাইৰেক্ট পৰিবেশৰ পৰা আমি সংগ্ৰহ কৰি আছো আৰু সংগ্ৰহ যেনে আমি ফলমূল সংগ্ৰহ কৰো হয় মৎস্য পালন মাছ পালনটো আমি কি প্ৰকৃতিৰ পৰাই লৈ আছো আহৰণ কৰি আছো বনজ সম্পদ আহৰণ কৃষি কাৰ্য ইত্যাদি তো এইবোৰ কি হল এইবোৰ হল প্ৰাথমিক বৃত্তিৰ উদাহৰণ বুজি পালা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কি স্তৰত পশুপালন কৰা হয় এই কুৱেশ্যনটো 2016 আৰু 2018 চনত আহিছিল হয় কি স্তৰত পশুপালন কৰা হয় চোৱা পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত নিৰ্ভৰ কৰি পশুপালন কৰা হয় পশুপালন কি স্তৰত কৰা হয় পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত নিৰ্ভৰ কৰিহে কৰা হয় বুজি পাইছা মানে কি চোৱা যি পৰিবেশৰ লগত কোনো জন্তু খাপ খাব পাৰে তেনে পৰিবেশতে পশুপালন কৰা হয় হয় যোনটো পৰিবেশত আমি পশুপালন কৰিবলৈ যাম সেই পৰিবেশটোত কোনটো পশুপালন বা কোনটো জন্তু সেই পৰিবেশটোত থাকিব পাৰে হয়নে আমি যদি যোনটো মৰুভূমি অঞ্চলত আমি যদি ভেড়া লৈ যাওঁ ভেড়াটো তাত থাকিব নোৱাৰে হয়নে তাত কি পশুপালন কৰিব লাগিব আমি উট আমি পশুপালন ৰূপে কৰিব লাগিব হয়নে তো যি পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিহে সেই জন্তুটো খাপ খাব পাৰে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰি আমি পশুপালন কৰিব পাৰো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো খনিজ পদাৰ্থ আহৰণৰ পদ্ধতি দুটা লিখা এই কুৱেশ্যনটো 2020 আৰু 2024 চনত আহি গৈছে কিন্তু খনিজ পদাৰ্থ আহৰণৰ পদ্ধতি দুটা লিখা একেবাৰে সহজ খনিজ পদাৰ্থ আহৰণৰ দুটা পদ্ধতি হল মুক্ত খনন আৰু এটা ভূগৰ্ভীয় খনন
বুজি পাইছা একেবাৰে সহজ নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চন দুটা প্ৰাথমিক পৰ্যায়ৰ কাম উল্লেখ কৰা হয় প্ৰাথমিক পৰ্যায়ৰ কাম হয়নে প্ৰাথমিক খণ্ডৰ বা প্ৰাথমিক বৃত্তিৰ কামৰ কথাই কৈছে এই কোৱেশ্চনটো 2019 আৰু 2024 চনত আহিছিল চোৱা প্ৰাথমিক পৰ্যায়ৰ দুটা কাম হ'ল কৃষি কাৰ্য আৰু মৎস্য পালন হয় কৃষি কাৰ্য প্ৰাথমিক খণ্ডৰ কাম আৰু মৎস্য পালন মানে মাছ পালনো কি হয় প্ৰাথমিক খণ্ডৰে কাম কাৰণ প্ৰকৃতিৰ লগত ডাইৰেক্টলি ৰিলেটেড হয় ডাইৰেক্ট প্ৰকৃতিৰ পৰা আমি সম্পদসমূহ আহৰণ কৰি আছো হয়নে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো সৰি এটো অলপ টাইপিংত মোৰ ভুল হৈছিল মই তোমালোকক কৈ দি আছো পোষক কৃষি কি হয় পোষক কৃষি কি ইয়াৰ উত্তৰটো চোৱা একোটা অঞ্চলৰ ভৌগোলিক পৰিবেশৰ লগত খাপ খোৱাকৈ আৰু একোটা হদ জনগোষ্ঠীৰ পূৰ্বাপৰ ঐতিহাসিকৰ অভিজ্ঞতাৰে ঘাইকৈ খাদ্য শস্য উৎপাদনত প্ৰাধান্য আৰোপ কৰি স্বনিৰ্ভৰশীল হোৱা লক্ষ্যৰে সম্পাদন কৰি যি কৃষি কাৰ্য কৰা কৃষি কাৰ্যক পোষক কৃষি বোলে হয় পোষক কৃষি মানে কি চোৱা পোষক কৃষি হ'ল ভৌগোলিক পৰিবেশৰ লগত খাপ খোৱা হয়নে সেই পৰিবেশৰ লগত খাপ খোৱা আৰু জনগোষ্ঠীয় পূৰ্বাপৰ ঐতিহাসিক অভিজ্ঞতাৰে হয় যি খাদ্য শস্য উৎপাদন কৰা হয় সেই আৰু কি হয় স্বনিৰ্ভৰশীল হোৱা হয় লক্ষণেৰে সম্পাদন কৰা যিবোৰ কৃষি আছে এই কৃষিবোৰক কি বুলি কোৱা হয় পোষক কৃষি বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা পোষক কৃষি যদি পঢ়িছো আমি যৌথ কৃষি বুলিলে কি বুজা এইটো আমি জানিব লাগিব যৌথ কৃষি কি চোৱা কৃষি ভূমিকে ধৰি কৃষি কাৰ্যৰ উপকৰণ সমূহৰ মালিকানা আৰু কৃষি কাৰ্যত সামূহিত শ্ৰম বিনিয়োগ কাৰ্যত মূল আধাৰ হিচাপে লৈ যি কৃষি ব্যৱস্থা গঢ়ি উঠে তাকে যৌথ কৃষি বোলে হয় যৌথ কৃষি মানে কি কৃষি ভূমিকে ধৰি কৃষি কাৰ্যৰ উপকৰণসমূহ হ'ব পাৰে বা মালিকানা আৰু কৃষি কাৰ্যত সামূহিত শ্ৰম বিনিয়োগৰ কাৰ্যৰ মূল আধাৰ হিচাপে লৈ যেতিয়া কৃষি কাৰ্য কৰা হয় তাকে কি বুলি কোৱা হ'ব যৌথ কৃষি বুলি কোৱা হ'ব যেনে বহু কেইজন মানুহ লগ লাগি তেওঁলোকৰ যিমান কৃষি ভূমি আছে সেই কৃষি ভূমিবোৰ একেবাৰে লগাই একেবাৰে যোনটো কৃষি কৰা হ'ব তাকে যৌথ কৃষি বুলি কোৱা হ'ব বুজি পাইছা নেক্সট আমাৰ এতিয়া 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্নবোৰ আমাৰ কমপ্লিট হ'ল ওকে এতিয়া আমি নেক্সট 3 নম্বৰীয়া কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম সোৱা 3 মাৰ্ক কমন কোৱেশ্চনছ ফৰ 2025 ফাইনেল প্ৰথম 1 নম্বৰ কোৱেশ্চনটো সোৱা উদ্যান কৃষিৰ প্ৰচলন চহৰৰ নিকটৱৰ্তী অঞ্চলত সীমাবদ্ধ হোৱাৰ কাৰণ দৰ্শোৱা এই কোৱেশ্চনটো 2018 চনত আহিছিল আৰু মই অলৰেডি তোমালোকক ক'লোৱে যে এই যে উদ্যান কৃষিনো কি আৰু ই চহৰৰ নিকটৱৰ্তী ওচৰত হোৱাৰ কাৰণ দৰ্শাব দিছে হয় কিয় ই চহৰ বা নগৰৰ নিকটৱৰ্তী অঞ্চলত হয় উত্তৰটো চোৱা উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনে পাচলি ফল-মূল আৰু ফুল আদি চাহিদা চহৰ অঞ্চলসমূহত অধিক দেখা যায় হয় উদ্যান কৃষি কোনবোৰ উদ্যান কৃষি হ'ল যেনেকৈ পাচলি কৃষিটো হয়নে ফল-মূলৰ কৃষি বা ফুলৰ কৃষি এইবোৰ কি হ'ল উদ্যান কৃষিৰ অন্তৰ্গত পৰে বুজি পাইছা আৰু এই যিবোৰ উদ্যান কৃষিবোৰ আছে উদ্যান কৃষিবোৰৰ যি চাহিদা আছে চাহিদা চহৰ অঞ্চলত অধিক হোৱা দেখা যায় এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰতে নষ্ট হোৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময় প্ৰয়োজন হয় আৰু সামগ্ৰীসমূহ গেলি পচি যোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় হয় আৰু কি কৈছে এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰতে নষ্ট হৈ যায় হয়নে বেছি সময় নাথাকে কম সময়ৰ ভিতৰতে কি হৈ যায় নষ্ট হৈ যায় আৰু যদি আমি দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যাওঁ তেনেহলে আমি সমস্যাৰ সন্মুখীন হ'ব লাগিব হয়নে কি হ'ব গেলি পচি যাব পাৰে হয়নে তাৰ সম্ভাৱনা থাকে তো তাৰ কাৰণে এনে কাৰণত সাধাৰণতে চহৰৰ পৰা 20 পৰা 200 কিলোমিটাৰ দূৰত্বৰ পৰিসৰত উদ্যান কৃষি ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় বুজি পাইছা তো তাৰ কাৰণে এই যি উদ্যান কৃষিবোৰ আছে এই উদ্যান কৃষিবোৰ চহৰ অঞ্চলৰ 20 পৰা 200 কিলোমিটাৰ দূৰত্বৰ পৰিসৰত উদ্যান কৃষি ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় বুজি পাইছা তোমালোকে উদাহৰণো চাব পাৰা যেন আমাৰ গুৱাহাটী মহানগৰখন আছে হয়নে তাত এইবোৰ যি উদ্যান কৃষিবোৰ আছে উদ্যান কৃষিৰ অতিকৈ চাহিদা বেছি হয়নে ফলৰ বা পাচলিৰ হয়নে
বা ফুলৰ তো তাৰ কাৰণে চাবা তোমালোকে ওচৰতে আমাৰ কি আছে খাৰুপেটীয়াখন আছে হয় খাৰুপেটীয়াটো গঢ় লৈ উঠিছে আৰু খাৰুপেটীয়াৰ যিমানবোৰ শাক পাচলিবোৰ আছে ফলমূল আছে সেইবোৰ কি অতি ৰাতিপুৱাই কি গুৱাহাটী মহানগৰলৈ আহি যায় বুজি পাইছা তোমালোকে উদাহৰণটো বুজি পাইছা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো অঘৰী পশুপালনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা এই কুৱেশ্যনটো 2022 চনত আহিছিল হয় অঘৰী পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব দিছে উত্তৰটো চোৱা অঘৰী পশুপালনৰ বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ চোৱা অঘৰী পশুপালনত পশুপালকসকলে পালিত প্ৰাণীসমূহৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰে হয় অঘৰী পশুপালন অঘৰী শব্দটোতে গম পাইছা নিজা কোনো ঠাই নাই ঘূৰি ঘূৰি পশুপালন কৰে হয়নে তো অঘৰী পশুপালনত কি কৰে ঘাঁহ আৰু যি পানী আছে এইবোৰৰ সন্ধানত কি কৰে পশুপালকসকলে এঠাইৰ পৰা আন ঠাইলৈ পশুবোৰ লৈ গুচি যায় বুজি পাইছা স্থান সলনি কৰি থাকে তাৰপিছত ছ নম্বৰটো কৈছে অঘৰী পশুপালকসকলে পৰম্পৰাগতভাৱে একোটা নিৰ্দিষ্ট ভৌগোলিক পৰিসৰৰ ভিতৰত বাসস্থানৰ পৰিৱৰ্তন কৰি থাকে আৰু তেওঁলোকে কি কৰে যি আৰু আমি গম পাইছিলো যে জন্তুসমূহ পশুপালন যদি আমি কৰিবলৈ যাওঁ তাৰ কি ভৌগোলিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে হয়নে যোনটো অঞ্চলত এটা নিৰ্দিষ্ট পশু কি খাপ খাব পাৰে তো সেইবোৰ পশুৱে তেওঁলোকে পশুপালন হিচাপে কৰিব হয়নে নাই আৰু তেওঁলোকে কি কৰে এই পশুপালকসকলে অঘৰী পশুপালকসকলে যি নিৰ্দিষ্ট ভৌগোলিক পৰিসৰৰ ভিতৰতে কি কৰে তেওঁলোকে বাসস্থান পৰিৱৰ্তন কৰি থাকে বুজি পাইছা তাৰপিছত চোৱা গ নম্বৰটো অঘৰী পশুপালন বৃত্তি সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল জীৱিকা আৰু এই অঘৰী পশুপালন বৃত্তি কি হয় সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল জীৱিকা বুজি পালা তাৰপিছত চোৱা ঘ নম্বৰটো অঘৰী পশুপালকসকলৰ আৰ্থিক অৱস্থা পোহনীয়া পশুৰ দ্বাৰা পূৰণ কৰে হয়নে অঘৰী পশুপালকসকলৰ যি আৰ্থিক অভাৱ আছে এই আৰ্থিক অভাৱ পোহনীয়া পশুৰ দ্বাৰাই তেওঁলোকে কি কৰে পূৰণ কৰে পুঙ নম্বৰটো চোৱা অঘৰী পশুপালনত মাটিত ঘাঁহৰ খেতি কৰা নহয় বুজি পাইছা অঘৰী পশুপালন কি ঘাঁহৰ খেতি কৰা হয় জানো নাই কিন্তু বাণিজ্যিক পশুপালনত কিন্তু ঘাঁহৰ খেতি কৰা হয় বুজি পাইছা তাৰপিছত চোৱা প্ৰথম নম্বৰটো অঘৰী পশুপালকসকলে সৰু সৰু গোষ্ঠী নাইবা জনজাতীয় গোটৰ দলবদ্ধ হৈ থাকে আৰু আমি দেখিবলৈ পাওঁ হয়নে যে অঘৰী পশুপালকসকল আছে ন তেওঁলোকে এটা গোট হৈ লয় হয়নে নিৰ্দিষ্ট এটা গোষ্ঠী নাইবা জনজাতিৰ গোট এটা দলবদ্ধ হৈ তেওঁলোকে পশুপালন কৰে বুজি পাইছা আশা কৰো তোমালোকে এই প্ৰশ্নটো বুজি পাইছা আৰু উত্তৰটো তোমালোকে বুজি পাইছা যদি তোমালোকে কুৱেশ্যন এনসাৰবোৰ বুজি পোৱা তেনেহলে কমেন্ট এটা কৰি জনাই দিবা যে বুজি পাইছো মোৰো ভাল লাগে হয়নে আৰু যদি তোমালোকে বুজি নোপোৱা বা মই বুজাব পৰা নাই তেতিয়াও তোমালোকে কি কৰিবা কমেন্ট এটা কৰি দিবা আৰু কোনটো কুৱেশ্যন বুজি পোৱা নাই তোমালোকে কমেন্টত মেনশন কৰি দিবা লাগিলে মই নেক্সট এটা ভিডিঅ'ত তোমালোকক আৰু পুনৰ বুজাবলৈ চেষ্টা কৰিম ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো আমি নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা হয় তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা এই কুৱেশ্যনটো এটা ইম্পৰ্টেন্ট কুৱেশ্যন কাৰণ 2014 2017 আৰু 2023 চনত আহিছিল উত্তৰটো চাও আমি তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰটো চোৱা তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে হয় বস্তু আহৰণ কি কৰে নকৰে তেওঁলোকে হয় তৃতীয় আসলতে প্ৰকৃতিৰ পৰা বস্তু আহৰণ কোনে কৰে প্ৰাথমিক বৃত্তিৰ ব্যক্তিসকলে হয় নাই কিন্তু তৃতীয় বৃত্তিৰ ব্যক্তিসকলে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে বুজি পাইছা খ নম্বৰটো চোৱা তৃতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্যসমূহ অন্তৰ্গত হয় আৰু এই তৃতীয় খণ্ডৰ বৃত্তিত কিন্তু দ্ৰব্য উৎপাদন নকৰে তাৰ সলনি কি কৰে মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্যসমূহে কৰে তেওঁলোকে আৰু এই তৃতীয় খণ্ডক আমি সেৱা খণ্ড বুলিও ক'ব পাৰো হৈছে কাৰণ সেৱা আগবঢ়ায় তাৰপিছত চোৱা যেনে ব্যৱসায়ী পুলিচ উকিল ডাক্তৰ গাড়ী চালক প্ৰশাসক বেংক আদি তৃতীয় খণ্ডৰ বৃত্তিধাৰী হয় এইবোৰ যিবোৰ সকলে কাম কৰে যেনেকুৱা ব্যৱসায়ী হ'ব পাৰে পুলিচ হ'ব পাৰে উকিল হ'ব পাৰে ডাক্তৰ গাড়ী চালক প্ৰশাসক বেংক আদি তেওঁলোক কি হয় তৃতীয় খণ্ডৰ বৃত্তিধাৰী হয় বুজি পাইছা তাৰপিছত চোৱা গ নম্বৰটো প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ বৃত্তিত অধিক সংখ্যক কৰ্মী নিযুক্তি কৰাটো সম্ভৱ নহয় হয় প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিত কিন্তু অধিক মানুহ যোগ কৰিব পাৰে হয়নে অধিক মানুহে কি কৰিব পাৰে তেওঁলোকৰ কৰিব পাৰে কিন্তু যে তৃতীয় খণ্ডৰ বৃত্তি আছে সকলো মানুহে কৰিব নোৱাৰে আৰু তাৰ নিযুক্তি কৰাটো সম্ভৱ নহয় বুজি পাইছা অধিক মানুহ নিযুক্তি কৰাটো সম্ভৱ নহয় হয়নে পুলিচ কি সকলোৱে হ'ব পাৰে জানো উকিল সকলোৱে হ'ব পাৰে জানো ডাক্তৰ সকলোৱে হ'ব পাৰে জানো নোৱাৰে তো এই যি তৃতীয় খণ্ডৰ বৃত্তি আছে তাত কি অধিক নিযুক্তি কিন্তু সম্ভৱ নহয় বুজি পাইছা
নেক্সট কুৱেশ্যন লাগবাহু আশা কৰোঁ তোমালোকে এই 3 নম্বৰ কুৱেশ্যনটো বুজি পাইছা ওকে নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো ভাৰতবৰ্ষত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 2012 2016 আৰু 2018 চনত আহিছিল হয় ভাৰতবৰ্ষত কিয় চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে উত্তৰটো চোৱা প্ৰাচীন কালত মানুহৰ আৰ্থিক কাম কাজ চিকাৰ আৰু সংগ্ৰহৰ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল হয় আমি সকলোৱে জানো প্ৰাচীন কালত কি আছিল মানুহৰ মেইন কাম কি আছিল তেওঁলোকৰ কাৰ্য কি আছিল চিকাৰ কৰা আছিল হয়নে মাংসৰ উদ্দেশ্যে বন্য প্ৰাণী ধৰি বধ কৰা কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ ফল প্ৰভৃতিৰ অৰণ্যৰ পৰা আহৰণ কৰাকে সংগ্ৰহ বোলে হয় আৰু মাংস উদ্দেশ্যে বন্য প্ৰাণী বধ কৰা বা চিকাৰ কৰা আৰু খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ হ'ব পাৰে উদ্ভিদৰ ফল মূল হ'ব পাৰে এইবোৰ যি আহৰণ কৰে ইয়াকে কি বুলি কোৱা হয় সংগ্ৰহ বোলে বুজি পাইছা চোৱা কৰাকে কি বুলি কোৱা হয় সংগ্ৰহ বোলা হয় বা বোলে বুজি পাইছা বৰ্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ু অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চল দুটাত পোৱা যায় তাৰ পিছত কি হৈছে বৰ্তমান কালত কিন্তু এই বৃত্তিসমূহ হয়নে এই বৃত্তিসমূহ এই চিকাৰ কাৰ্য বা সংগ্ৰহ কাৰ্য এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশৰ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ু অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চলত দুটাতে পোৱা যায় বুজি পাইছা তাৰ পিছত চোৱা ভাৰতবৰ্ষত ঘন বসতি সহ বহুমুখী আৰ্থিক কাম কাজৰ ফলত অৰণ্যৰ সংকোচন ঘটাত চিকাৰ বৃত্তি নিচে সীমিত হৈ আহিছে হয় আৰু ভাৰতবৰ্ষত কি হৈছে ঘন বসতি বহুমুখী আৰ্থিক কাম কাজৰ ফলত অৰণ্য যি সংকোচন ঘটিছে তাৰ ফলত কি হৈছে চিকাৰ বৃত্তি নিচে সীমিত হৈ আহিছে তদুপৰি পশু পক্ষীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাই অহাৰ লগতে বহুতো প্ৰাণী প্ৰজাতিয়ে বিলুপ্ত অথবা বিলুপ্তপ্ৰায় হৈ পৰিছে হয় আৰু পশু পক্ষীৰ যি সংখ্যা দ্ৰুত গতিত কমি আহি আছে হয়নে কমি অহাৰ ফলত কি হৈছে বহুতো এনেকুৱা আছে প্ৰাণীৰ প্ৰজাতি আছে কি হৈছে যিটো বিলুপ্ত হৈ গৈছে বা বিলুপ্তপ্ৰায় হৈ গৈছে বুজি পাইছা সেয়ে ভাৰতবৰ্ষত চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে আৰু তাৰ কাৰণে যেহেতু এই পশু পক্ষীবোৰ এই জীৱ জন্তুবোৰ বিলুপ্ত হৈ গৈ আছে তাৰ কাৰণে এই ভাৰতবৰ্ষত চিকাৰ কাৰ্যটো নিষিদ্ধ কৰা হৈছে ওকে তোমালোকে বুজি পালা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা আমি নেক্সট কুৱেশ্যন লাগবাহু নেক্সট 5 নম্বৰ কুৱেশ্যনটো সমবায় কৃষিৰ প্ৰধান লক্ষণসমূহ বৰ্ণনা কৰা 2014 আৰু 2019 চনত এই কুৱেশ্যনটো আহিছিল চোৱা প্ৰশ্নটো চালে আমি বুজি পাইছো যে সমবায় কৃষি মানে কি বহু কেইজন ব্যক্তি একেলগ হৈ তেওঁলোকৰ কৃষি কাৰ্য একেলগ হৈ যি সমবায় হিচাপে কৃষি কাৰ্য কৰে তো তাকে কি বুলি কোৱা হ'ব সমবায় কৃষি বুলি কোৱা হ'ব হয় আমাক কৈছে যে সমবায় কৃষিৰ প্ৰধান লক্ষণসমূহ বৰ্ণনা কৰা উত্তৰটো চোৱা সমবায় কৃষিৰ প্ৰধান লক্ষণসমূহ হ'ল ক নম্বৰটো চোৱা সমবায় কৃষিত কেইবাজনো কৃষকৰ ভূমি শ্ৰম আৰু মূলধন স্ব-ইচ্ছাই একত্ৰ কৰি অধিক দক্ষতাৰে লাভজনকভাৱে পৰিচালনা কৰা হয় আৰু এই সমবায় কৃষিত কি কৰা হয় কেইবাজনো কৃষকৰ মাটি তেওঁলোকৰ মূলধন গোটেইবোৰ কি একত্ৰিত কৰি আৰু লাভজনকভাৱে পৰিচালনা কৰা হয় খ নম্বৰটো চোৱা এই কৃষি ব্যৱস্থাত ব্যক্তিগত কৃষিভূমিৰ খণ্ডসমূহৰ অক্ষুণ্ণতা ৰক্ষা কৰা হয় আৰু এই কৃষিত ব্যৱস্থাত ব্যক্তিগত যি কৃষিভূমিবোৰ আছে কৃষি খণ্ডবোৰ আছে তাৰ অক্ষুণ্ণতা ৰক্ষা কৰা হয় তাৰপিছত চোৱা গ নম্বৰটো সমবায় কৃষি ব্যৱস্থাত এই কাৰ্যৰ অংশীদাৰসকলক লৈ গঠন কৰা সমিতি এখনে সমগ্ৰ কাম কাজ তদাতৰ কৰে আৰু তেওঁলোকে কি কৰে এটা সমিতি গঠন কৰে যিসকলে একেলগে সমবায় কৃষি কৰিব আৰু এই কমিটিটোৱে কি কৰে সমগ্ৰ কাম কাজবোৰ তদাতৰ কৰে বুজি পাইছা এই সমিতি উৎপাদনৰ ব্যৱস্থাৰ লগত জড়িত সাৰ পানী বীজ যন্ত্ৰপাতি আদিৰ যোগান ধৰাৰ উপৰিও উৎপাদিত দ্ৰব্যৰ উচিত বিপণনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে হয় আৰু এই যি সমিতিটো গঠন কৰা হয় এই সমিতিটোৱে এই কৃষি কাৰ্যত যিমান সাৰ লাগিব পানী লাগিব বীজ লাগিব যন্ত্ৰপাতি সকলোবোৰ যোগান ধৰে আৰু উচিত বিপণনৰ উচিত মূল্যৰ কাৰ্যকৰী ব্যৱস্থাও গ্ৰহণ কৰে বুজি পাইছা আশা কৰোঁ তোমালোকে এই প্ৰশ্নটো আৰু উত্তৰটো তোমালোকে বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো চোৱা যোনটো 5 নম্বৰ চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা বহুত কেইটা কুৱেশ্যন আহিছে অলৰেডি আগত বছৰত হয় প্ৰতিটো বছৰত যদি আমি চাবলৈ যাওঁ এই যি ইউনিট 3 আছে ইউনিট 3 5 নম্বৰ
চেপ্টাৰটোৰ পৰাই সকলোতকৈ বেছি প্ৰশ্ন আহে আৰু 5 নম্বৰীয়া আহে 3 নম্বৰীয়া বহুত আহে বুজি পাইছা তো তাৰ কাৰণে এই ভিডিঅটো বহুত লং হ'ব পাৰে তো তোমালোকে আশা কৰো তোমালোকে সম্পূৰ্ণ ভিডিঅটো চাবা আৰু এবাৰ ভিডিঅটো চালে তোমালোকৰ মই ভাবো তোমালোকৰ 50% কনসেপ্টটো ক্লিয়াৰ হৈ যাব নেক্সট 6 নম্বৰ কোৱেশ্চনটো বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হয় আমি অঘৰী পশুপালনৰ কথা আলোচনা কৰিলো হয়নে এতিয়া আমি বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ কি তাৰ কথা উল্লেখ কৰিব দিছে এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন 2013 2017 আৰু 2024 চনত আহিছিল উত্তৰটো চোৱা বাণিজ্যিক পশুপালনৰ বৈশিষ্ট্যসমূহ হল ক নম্বৰ চোৱা বাণিজ্যিক পশুপালনত বিস্তীৰ্ণ অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি বেৰি লোৱা হয় হয় বাণিজ্যিক পশুপালনত কি কৰা হয় জানানে নাই বাণিজ্যিক পশুপালনত বিস্তীৰ্ণ এটা ডাঙৰ এৰিয়া অঞ্চলব্যাপী উন্নত মানৰ তৃণভূমি হয় এটা অঞ্চলত বিভিন্ন ভাগত ভাগ কৰি লোৱা হয় যেনে এটা ডাঙৰ এৰিয়া আছে তোমালোকে চাব পাৰা ডাঙৰ এৰিয়া আছে এই এৰিয়াটো কি হয় তেওঁলোকে ভাগ কৰি লয় এই ভাগ কিয় কৰি লয় তাৰো এটা কাৰণ আছে তোমালোকে এতিয়া পিছত গম পাবা চোৱা খ নম্বৰটো চোৱা বাণিজ্যিক পশুপালনত বেৰামুক্ত তৃণভূমি খণ্ড একোটাত তাৰ ধৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়া হয় হয় আৰু এই ঠাইটোত কেনে ধৰণৰ জীৱ বা কেনে ধৰণৰ জন্তু পুহিব সুবিধা হ'ব সেই অনুযায়ী কিন্তু কি হয় এই পশুটো এৰি দিয়া হয় বুজি পাইছা তাৰ পিছত চোৱা ইয়াত শ্ৰমৰ ক্ষেত্ৰত মাত্ৰ এজাতি পোহনীয়া পশুপালন লালন পালন কৰা হয় আৰু বাণিজ্যিক পশুপালনত কিন্তু বহুত কিটা কৰা নহয় মাত্ৰ এটা প্ৰজাতিৰহে পশুপালন কি কৰা হয় বুজি পাইছা ফৰ এক্সাম্পল যদি এটা ছাগলী এৰি দিয়ে তো ছাগলীয়ে থাকিব গোটে কিটা বুজি পাইছা তাৰ পিছত চোৱা ঘ নম্বৰটো এই পদ্ধতিৰ লালন পালন কৰা পশুসমূহৰ স্বাস্থ্য পুষ্টি আৰু বৃদ্ধিৰ বাবে বিশেষ যতন লোৱাৰ উপৰিও বংশগতি জনিত উৎকৰ্ষ লক্ষণেৰে বৰ্ণসংকৰ অথবা তদনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰা হয় বুজি পাইছা এই পদ্ধতিত কিন্তু লালন পালন কৰা পশুসমূহৰ স্বাস্থ্য আৰু পুষ্টি আৰু বৃদ্ধিৰ কাৰণে যথেষ্ট কি কৰা হয় ধ্যান দিয়া হয় আৰু কি কৰে তেওঁলোকে প্ৰথম এটা এই এৰিয়াটো ৰাখিলে এ নম্বৰ এৰিয়াটো ৰাখিলে যেতিয়া এই এৰিয়াটোৰ ঘাঁহ বনবোৰ শেষ হৈ যাব হয় পশুবিলাকে খাই শেষ কৰি দিব তেতিয়ালৈকে তেওঁলোকে কি কৰিব যোনটো বি নম্বৰ প্লট আছে বা বি নম্বৰ যোনটো এৰিয়া আছে সেই এৰিয়াটোত কি কৰিব জন্তুবোৰ পঠাই দিব আৰু এইটো বন্ধ কৰি দিব তেতিয়া কি হ'ব এই ঠাইত যোনটো ঘাঁহ বন আছিল তে পুনৰ গজিব আৰু এইটো অঞ্চলত শেষ হ'লে আকৌ পুনৰ এইটো অঞ্চললৈ পঠাব বুজি পাইছা তেওঁলোকে এই সিস্টেমটো ফলো কৰে তোমালোকে লিখিও দিব পাৰা এইটো ওকে তো আমাৰ 3 নম্বৰীয়া কমন কোৱেশ্চন এনসাৰবোৰ কমপ্লিট হ'ল এতিয়া আমি 5 নম্বৰীয়া কমন কোৱেশ্চন এনসাৰবোৰ চাম চোৱা 5 মাৰ্ক কমন কোৱেশ্চনছ ফৰ 2025 ফাইনেল হয় কোৱেশ্চন নম্বৰ 1 টো চোৱা অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা এই কোৱেশ্চনটো 2016 আৰু 2020 চনত আহিছিল হয় মনত কৰিবা তোমালোকক মই কৈ দিছো এই চেপ্টাৰটোৰ পৰা কিন্তু পশুপালন হয় অঘৰী পশুপালন নহলে বাণিজ্যিক পশুপালন এই দুটাৰ প্ৰশ্ন আহিব বুজি পাইছা এই দুটাৰ প্ৰশ্ন আহিব তো তোমালোকে অঘৰী পশুপালন কি হয় ইয়াৰ বৈশিষ্ট্য কি আৰু বাণিজ্যিক পশুপালন কি হয় ইয়াৰ বৈশিষ্ট্য কি এই ভিডিঅটোতে গুটেখিনি আছে তোমালোকে ধুনিয়াকে ভিডিঅটো চাব পাৰিবা আৰু তোমালোকে যদি বিচৰা যে পিডিএফটো ডাউনলোড কৰি লম তেনেহলে তোমালোকে পিডিএফও ডাউনলোড কৰিব পাৰিবা ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে মই বাৰে কৈছো তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হবা আৰু তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা ওকে তো আমি কোৱেশ্চনটো চাও অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা 2016 আৰু 2020 চনত আহিছে অলৰেডি আমি দুইটা পশুপালনৰ কথা পঢ়িলো আশা কৰো তোমালোকে বুজাত বেছি কষ্ট নহব চোৱা অঘৰী পশুপালন আৰু বাণিজ্যিক পশুপালনৰ পাৰ্থক্য প্ৰথমতে চোৱা ক নম্বৰ অঘৰী পশুপালন ব্যৱস্থাত পশুপালকসকলে পশুসমূহৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰিব লগা হয় আনহাতে বাণিজ্যিক পশুপালন ব্যৱস্থাত পশুসমূহক একেডোখৰ ঠাইতে লালন পালন কৰা হয় হয় অঘৰী পশুপালনত কি কৰা হয় প্ৰব্ৰজন কৰা হয় হয় না এটা ঠাইৰ পৰা আন ঠাইলৈ কিন্তু বাণিজ্যিক পশুপালন কি হয় কত প্ৰব্ৰজন কৰিব লগা নহয় এটা নিৰ্দিষ্ট ঠাইতে তেওঁলোকে বেৰি লৈ তাতে কি কৰে পশুপালন কৰে বুজি পাইছা নেক্সট চোৱা খ নম্বৰটো অঘৰী পশুপালন ব্যৱস্থাত নিৰ্দিষ্ট এটা অৱস্থানৰ ঘাঁহ বনবোৰ অতি কম দিনৰ ভিতৰতে তৃণভোজী জন্তুৰ বৃহৎ পাল একোটাই খাই শেষ কৰাৰ ফলত সেই ঠাইত জন্তুৰ
খাদ্যৰ অভাৱ ঘটে আনহাতে বাণিজ্যিক পশুপালন ব্যৱস্থাত বিস্তীৰ্ণ অঞ্চলব্যাপী উন্নতমানৰ তৃণভূমি একোখন কেইবাটাও ভাগত বিভক্ত কৰি লোৱা হয় এনে বেৰাযুক্ত তৃণভূমি খণ্ড একোটাত ইয়াৰ ধৰণ ক্ষমতা অনুসৰি নিৰ্বাচিত প্ৰজাতিৰ পোহনীয়া পশু মেলি দিয়াৰ পাছত সেই খণ্ডৰ ঘাঁহৰ পৰিমাণ কমি গলে পশুসমূহক কাষৰ আন এটা খণ্ডলৈ নিয়া হয় অলপ আগতে মই যোনটো তোমালোকক পিকচাৰটো আঁকি দেখালো সেইটোৱে হয় এনে কৰাৰ ফলত পশুচাৰণ এটা তৃণভূমি খণ্ডটোৰ ঘাঁহ গজাৰ সুযোগ ঘটে ইয়াৰ বাবে পশুসমূহৰ খাদ্যৰ অভাৱ নহয় হয় আমাক কি কৈছে নেক্সট 6 নম্বৰটো ভালকে বুজি লোৱা তোমালোকে অঘৰী পশুপালনত কি কৰে নিৰ্দিষ্ট এটা এৰিয়া যেতিয়া ঘাঁহ বনবোৰ এই তৃণভোজী প্ৰাণী কাৰণ অঘৰী পশুপালনত কেৱল এটা খেতিটো কেতিয়াও এটা পশুপালন কেতিয়াও তেওঁলোকে লালন পালন নকৰে তেওঁলোকে ভেড়াও কৰিব ছাগলীও কৰিব হয় না বহুত গিটা কৰিব হয় তো তাৰ ফলত কি হয় ঘাঁহ বনবোৰ অতি সোনকালে কি হয় শেষ হৈ যায় তাৰ ফলত তেওঁলোকে কি কৰিব লাগে আকু প্ৰব্ৰজন কৰিব লাগে কিন্তু যি বাণিজ্যিক পশুপালন আছে তাত কিন্তু কেৱল এটা প্ৰজাতিৰহে পশুসমূহ মেলি দিয়া হয় আৰু কি কৰা হয় এই সিস্টেমটো কৰা হয় যেতিয়া এইখিনি ঠাইত যেতিয়া ছাগলীবোৰ থাকিব যেতিয়া এইখিনি ঠাইৰ ঘাঁহ বনবোৰ শেষ হৈ যাব তেতিয়া তেওঁলোকে কি কৰিব তাৰ কাষৰ যোনটো ভাগ আছে সেই ভাগটোত পঠাই দিব আৰু এই ভাগটো কি কৰিব বন্ধ কৰি দিব তাৰ ফলত কি ইয়াতে পুনৰ ঘাঁহবোৰ গজিবলৈ সুযোগ পায় বুজি পাইছা নেক্সট ওয়া ওকে আশা কৰো তোমালোকে এই প্ৰশ্নটো আৰু উত্তৰসমূহ বুজি পাইছা এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চন লাগবাহো ইম্পৰ্টেন্ট কোৱেশ্চন এটা কি কৈছে স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ 2012 2016 আৰু 2019 চনত আহিছিল হয় স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰা হয় এই চেপ্টাৰটোৰ পৰা যেনেকৈ মই কৈছিলো বাণিজ্যিক পশুপালন আৰু অঘৰী পশুপালনৰ কথা কৈছো সেম তেনেকে কিন্তু তোমালোকে এই চেপ্টাৰটোৰ পৰা স্থানান্তৰিত কৃষি আৰু স্থায়ী কৃষি এই দুটা ভালকে চাই যাবা ওকে সোৱা আমাৰ প্ৰধান বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰিব দিছে প্ৰথমতে সোৱা স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহ এক নম্বৰটো সোৱা স্থানান্তৰিত কৃষি প্ৰণালীত পাহাৰৰ কোনো এটা অঞ্চলৰ হাবি কাটি জ্বলাই লৈ সেই মাটিত খেতি কৰা হয় হয় স্থানান্তৰিত কৃষিবোৰ কেনেকুৱা যিকোনো পাহাৰীয়া এটা ঠাইত জংগলবোৰ জ্বলাই লৈ হয় হাবিবোৰ জ্বলাই লৈ তাত খেতি কৰা হয় যেনে জুম খেতিটো বুজি পাইছা তাৰ পিছত সোৱা এই কৃষি প্ৰণালীত প্ৰাচীন সা-সঁজুলিৰ সহায়ত মাটি সামান্যভাৱে কৰ্ষণ কৰি বীজ সিঁচৰিত শস্য খেতি কৰা হয় বুজি পাইছা আৰু এই খেতিত মাটি কি কৰে প্ৰাচীন সা-সঁজুলিৰ সহায়ত সামান্যভাৱে হয় কৰ্ষণ কৰি তাত বীজ সিঁচি শস্য খেতি কৰা হয় গ নম্বৰটো সোৱা স্থানান্তৰিত কৃষি প্ৰণালী প্ৰধানকৈ জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত আৰু এই যি স্থানান্তৰিত কৃষি আছে বেছিকৈ যি জনজাতীয় লোকসকল আছে তেওঁলোকৰ মাজত প্ৰচলিত হয় তাৰ পিছত সোৱা ঘ নম্বৰটো এই কৃষি পদ্ধতিত নাঙলৰ ব্যৱহাৰ নহয় হয় যেহেতু পাহাৰীয়া ঠাইত হয় কিন্তু ইয়াতে কি কয় নাঙলৰ ব্যৱহাৰ নহয় উঙ নম্বৰটো সোৱা এই কৃষি পদ্ধতিত একাধাৰে 2ৰ পৰা 3 বাৰ শস্য উৎপাদন কৰাৰ পাছত মাটিৰ উৰ্বৰতা ক্ষিপ্ৰ গতিত কমি যায় ফলত কৃষকে কৃষি ক্ষেত্ৰ আন ঠাইলৈ স্থানান্তৰিত কৰিব লগা হয় অৰ্থাৎ এডোখৰ মাটিত 2 বছৰ বা 3 বছৰতকৈ অধিক কাল কৃষি কাৰ্য কৰিব নোৱাৰে হয় মেইন সমস্যাটোৱে হ'ল এইটো কিয় তাক ইয়াক স্থানান্তৰিত কৃষি বুলি কোৱা হয় কাৰণ যিকোনো এটা ঠাইত 1ৰ পৰা 2 বছৰ কৰাৰ পিছত সেই ঠাইৰ মাটিৰ যি উৰ্বৰতা শক্তি আছে ক্ষিপ্ৰ গতিত কমি যায় ফলত কি কৰে কৃষকে অন্য এটা ঠাইলৈ স্থানান্তৰ কৰে তো তাৰ কাৰণে এই কৃষি ব্যৱস্থাটো স্থানান্তৰিত কৃষি বুলি কোৱা হয় বুজি পাইছা তাৰপিছত প্ৰথম নম্বৰটো স্থানান্তৰিত কৃষিত উৰ্বৰতাৰ বাবে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নহয় হয় আৰু স্থানান্তৰিত কৃষি কিনেও উৰ্বৰতা শক্তিৰ কাৰণে কোনো সাৰ প্ৰয়োগ কৰা নহয় ওকে বুজি পাইছা আশা কৰো তোমালোকে স্থানান্তৰিত কৃষিৰ বৈশিষ্ট্যসমূহ বুজি পালা এতিয়া আমি স্থায়ী কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰিম সোৱা স্থায়ী কৃষিৰ বৈশিষ্ট্যসমূহ প্ৰথম ক নম্বৰটো সোৱা স্থায়ী কৃষি পদ্ধতিত নাঙল আৰু জন্তুৰ বল স্থায়ী কৃষিৰ প্ৰধান আহিলা হয় স্থায়ী কৃষিৰ প্ৰধান আহিলে হ'ল নাঙল আৰু জন্তুৰ বল খ নম্বৰটো সোৱা জলসিঞ্চন উন্নত বীজ আৰু উন্নত প্ৰযুক্তি প্ৰয়োগ এই কৃষি প্ৰণালীত অতি সীমিত আৰু এই কৃষি প্ৰণালী কিন্তু যি জলসিঞ্চন ব্যৱস্থা আছে উন্নত বীজ আছে উন্নত প্ৰযুক্তি আছে এইবোৰ কি এই ব্যৱস্থাসমূহ কি সীমিত তাৰ পিছত সোৱা গ নম্বৰটো এই কৃষি প্ৰণালী
পৰিয়াল কেন্দ্ৰিক হোৱা দেখা যায় আৰু এই কৃষি প্ৰণালী এই কৃষি ব্যৱস্থাটো পৰিয়াল কেন্দ্ৰিক হোৱা দেখা যায় অৰ্থাৎ নিজ নিজ পৰিয়ালৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু সামান্য পৰিমাণৰ কেঁচামাল জাতীয় শস্য উৎপাদন কৰা হয় তাৰ পিছত চোৱা ঘ নম্বৰটো এই কৃষি পদ্ধতিত শস্য ক্ষেত্ৰত কি পনৰ শস্য কিমান সফলতাৰে উৎপাদন কৰিব পৰা যায় সেই দিশটো প্ৰায় এৰাই চলা দেখা যায় কৃষকসকলে পূৰ্বানুক্ৰমে ব্যৱহাৰ কৰি অহা পদ্ধতিসমূহে অনুসৰণ কৰে আৰু কৃষকসমূহে কি এই পূৰ্বতে যি পদ্ধতি ব্যৱহাৰ কৰিছিল সেই পদ্ধতিসমূহে কি কৰি থাকে ব্যৱহাৰ কৰি থাকে তাৰ পিছত চোৱা উঙ নম্বৰটো এই পদ্ধতিত ব্যৱহাৰ কৰা ভূমিখণ্ডবোৰ আকাৰত নিচেই সৰু আৰু যি ঠাইত এই কৃষিবোৰ কৰা হয় তাৰ ভূমিবোৰ কি নিচেই সৰু ওকে আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু তোমালোকে কমেন্ট কৰি জনাবা যে ভিডিওটো কেনে পালা আমাৰ চেপ্টাৰ নম্বৰ 5 টো প্ৰাথমিক খণ্ডৰ জীৱিকা এইটো আমাৰ কমপ্লিট হল ওকে তোমালোকক বুজালো আৰু তোমালোকে টেলিগ্ৰাম চেনেলৰ পৰা ইয়াৰ পিডিএফ টো যোনটো মই ইউজ কৰি আছো এই কমপ্লিট পিডিএফ টো তোমালোকে ডাউনলোড কৰিব পাৰিবা মই পিডিএফত মই টেলিগ্ৰামতো আপলোড দি দিম আৰু নেক্সট ভিডিওত আমি চেপ্টাৰ নম্বৰ 6 দ্বিতীয় খণ্ডৰ ভিত্তিত এই চেপ্টাৰটোৰ কমন কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম ওকে তোমালোকৰ এক্সাম আহি পালে বেছি দিন নাই হাতত মাত্ৰ কেইদিনমানহে আছে তো তোমালোকে ভাল ধৰণে পঢ়া শুনা কৰা আৰু ভাল মাৰ্ক এটা পাবলৈ সক্ষম হোৱা ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই